আজান পীৰ নাজানে কাৰণে অসমৰ বিষয়ে আজান পীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজৰ যোৱা কেইদিনমান আগতে গৈ মই আজান পীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছো। অসমীয়া মুছলমানে লাচিতৰ লগত মোগলৰ বিৰুদ্ধে যুঁজিছিলে। এইবিলাক নহয় আজান পীৰৰ নামত মই ৰাস্তা দিয়া নাই। বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই। আজি মাধৱদেৱৰ ৰাস্তা শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলো লগত বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই। শিৱসাগৰত আজান পীৰৰ অসমীয়া ইছলামিক সভ্যতা ৰক্ষা কৰাৰ সংকল্প এইটোৱেতো আছে। উই আৰ নট এগেইনষ্ট ইছলাম। আজান পীৰৰ কোন আমিতো আজান পীৰৰ বিৰোধী নহয়। আজান পীৰৰ ইতিহাস শ বছৰ পুৰণা ইতিহাস, সেইটোৰ বিৰুদ্ধে নহয় বিজেপি। অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয়, আছে আজান নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব